হে বুইবা গেছ যাবা যাবা দে বাই বাই দিয়া বাই 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 ক্যামেরা দিছে বাই বাই দিয়া ইয়া যাই থাকিম বুলি ভাবি আছে নো বাই 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 না ইয়া ফোন কৰিম না মই আই বাবাই লাগাতে রকিছে বাবা আমি রাস্তা দেখা না তাতে থিয়ারি রাখা হেল্ল' দোস্ত ৱেলকাম টু মাই চেনেল গাইজ আজি আমি যাই আছোঁ মানে পাঠশালাৰ ফালে ৰাস চাম বুলি ভাবি আছোঁ ডাইৰেক্ট হাউলিৰাস পাঠশালাত চাম আৰু হাউলিৰ ফালেও যোৱাৰ চেষ্টা কৰিম আৰু যদি মানে সময় সুবিধা মিলে যাম আৰু হাউলিক পাঠশালাত চাম তাৰপিছত আপোনালোকক এতিয়া আমি পাটাচাৰকুচি পামে পাটাচাৰকুচিটো চাম হয় কি হয় চাই লওঁ ক'ত যাম টাইম হয় কি মিলে তাৰমানে আমি নলবাৰীত চোৱা কথা আছিল নলবাৰীত একদিন গেলোঁ মানে নলবাৰীত সিমান এটা মানে হেৰি এটা অহা নাই ভাইবটো কিয়াবা নাজানো আগৰ দৰে সিমান এটা হেৰি ভাল লগা নাই আৰু সেই গতিকে হাউলিটো চায়ে বনাই সকলোৱে আহে দেখা পাই থাকোঁ সেই গতিকে হাউলিৰ ফালেও যাম কিন্তু দেৰি হৈ গ'ল আমাৰ তাতে কিবা আলহী গৈছিল মামী এহোন সেই গতিকে এতিয়া বাবু এহোন নুমিলে মই টিহুত নামে দিলোঁ বাবুটো হৈছিল তাৰ সি মই এতিয়া অলপ সময় খেলা খেলি আছিলে গাড়ী খেললাক কিবা কৰিলাক সেনেকৈ অলপ দেৰি হৈ গ'ল এতিয়া যাই আছোঁ আৰু আমাৰ লগত আছে নৱজিত দে হাইব অঁ ই আছে আৰু বাইদেউ আছে আৰু এটা আমাৰ মাহীয়াৰ বাইদেউ আছে তাইও ওলাই ৰেডি হৈছে পাঠশালাত তাই পাঠশালাৰ পৰা আমি পিক আপ কৰিম কৰি হাউলিৰ ফালে যাম আৰু আপোনালোকক পাটাচাৰকুচিৰ ৰাস দেখাই আছোঁ আমি পাটাচাৰকুচিৰ ৰাস পালোহি গাইছে হ'ল পাটাচাৰকুচিৰ ৰাস একখান ব্লগাৰ শুনি হে গাইছ ভিডিঅ' নহৰ কথা কৈ আৰু এই নদীত দিছি ৰাস কালদিয়া নদী এইটো কালদিয়া নদীত আৰু এখন গেট আমি পাটাচাৰকুচিটো যোৱাতে সোমাৰ চেষ্টা কৰিম এখন গেট মেন গেট মেইন গেট এখন আমি এতিয়া পাঠশালাত দেখি যাই আছোঁ আহি থাকক চাই থাকক ভিডিঅ'টো আজি মজা হ'ব হাউলিত বঢ়িয়াকৈ দেখাম আপোনালোকক মজা পাব চাই গাইজ পালোঁ আমি পাঠশালা ভট্টদেৱ ইউনিভাৰ্চিটি এখন ছেকেণ্ড গেটখন আৰু মেইন গেটখন এখন আছে আৰু ইয়াতে পাঠশালা সাহিত্য সভাৰো পেণ্ডেল দিছে চাগে সাহিত্য সভাৰ চিৰ চেনেহী মোৰ ভাষা জননী আৰু এইখন ৰাসৰ গীত আৰু এইখনেই আমাৰ মৰমৰ ভট্টদেৱ বিশ্ববিদ্যালয় যাৰ পৰা মই ডিগ্ৰী কমপ্লিট কৰিছোঁ এইখন ইয়াৰ লগত বহুত স্মৃতি জড়িত হৈছে গাইজ স্মৃতি বাৰু ৰোমন্থন নকৰোঁ কৰিলে চকু চপি উঠিব কবাৰ কিবা বকিছোঁ গাইজ আৰু এইটো হ'ল বিশাল নালা এইটোৰ নাম বিদ্যা আৰু এইখন এই গেট অঁ আৰু এই নামবিলাক শুনি হে হৈছে এই নিম্নগৰী পাঠশালা আৰু এইফালে দিয়ে আমি আৰু এইফালে দি আমি ছিগনেলটো দি আমি সোমাই যাম যাই আমি বাইদেউক পিক আপ কৰিম মাহীয়াৰ লৈ তাইক লৈ গুচি যাম এইটো আমাৰ কেমিষ্ট্ৰিৰ বিয়াৰ আৰু বেলেগ হৈ গৈছে কিন্তু আমাক চল্ট এনালাইচিছ কৰিব দিছিল আৰু এইবাক দি আমি সোমাই যাম গাইছ আমি এতিয়া মাহীয়াৰ বাইদেউক মানে ৰিচিভ কৰিলোঁ আৰু ঘৰক লগি গ'লোঁ সোমাব দিছিল মাহীয়ে আমি বেছি টাইম নকৰিলোঁ তাই আহি আছে আৰু আমাৰ লগত আছে এই হৈছিল অসুখ অলপ ভাল পাইছে আৰু আমাৰ মদ্দা আছে মদ্দা এটা কিবা তলত পিন্ধি আহিছে নিব্বা চলা পিন্ধি আহিছে সেই কিবা যি বগা এটা পিন্ধে হাইনেক বোলে কিবা বগা গাঁৱৰ মানুহ দে আমি কি ক'ম আৰু যাই আপোনালোকক দেখাই আছোঁ এতিয়া টাইম হৈছে কিমান 6:30 6:30 হালি তুন্দে যি টাইম দিছিলি আমি ঘূৰি আহিব লাগিছিল শুনিব 5:30 পিন্ধি বাই ইমুক 3টাত বুলি কৈছে কালি এতিয়া আমি গাড়ী থোৱাৰ কাৰণে ঘূৰা ঘূৰি কৰি আছোঁ এতিয়া এইতে থম অঁ এইখিনি অঁ এইখানত থম এইখানত থৈ গা আমাৰ অলবা সুবিধা হ'ব এই গাড়ী আনিলে পাৰ্কিংটোৱে বৰ অসুবিধা গাইছ আমি আহি পালোঁ আমাৰ লগত আছে এইটো মাহীয়াৰ বাইদেউ আমাৰ বাইদেউ আৰু নৱজিত মদ্দা আৰু আমি গাড়ী থলোঁ এতিয়া মানে গাড়ী পাৰ্কিঙত যিমান পইচা গৈছে সেইখিনি মোৰ বাজেট আছিল এতিয়া গাড়ী পাৰ্কিঙৰ নামত যিমান পইচা লৈছে মোৰ সেইখিনি মানে আমি নৱজিত মা আহিলে সেইখিনি আমাৰ পূজা চোৱা বাজেট হয় না কৈছোঁ নৱজিত কওঁ
জবার পূজা আমি 200 টাকা দি 4 দিন চাইছোঁ 200 টাকা পাৰ্কিং আমাৰ নলবাৰীত বাৰু আমি সিদিনা থৈছিলোঁ অলপ বাৰ্গেনিং কৰি 80 টাকাকে থৈছিলোঁ আমি এতিয়া চাই আছোঁ ধুনীয়াকৈ চাই আছোঁ এইখন হ'ল মুখ্য দৰং এখন আৰু এইখন চাই আছে এতিয়া হয় দিয়ে সোমাং নেকি আৰু চা গাইছ এখন হ'ল 97 সংখ্যক আৰু আমাৰ নলবাৰীৰ হ'ল 91 সংখ্যক আৰু এখন ব্ৰিজখান ওপৰত দি গাড়ী যা আছে এইখনেই দিছে মঞ্চত 2 তালা কৰি দিছে পুৰা একটি বিশেষ অনুভৱ থকা আমি উপস্থিত এতিয়া অলপ মানুহ পাতলা আছে বাৰু চাই ভাল লাগছে মানে পৰিৱেশটো ধুনীয়া একদম পুৰা পৰিষ্কাৰ পৰিৱেশ একদম নেচাৰেল ভাইবটো মানে একদম ধুনীয়াকৈ ৰাখিছে গাছ চাছ আছে গাছ চাছ ধুনীয়াকৈ কৰি দিছে আৰু আমাৰ এখন আছে ফটো উঠবা ৰখি এইখিনি ৰামায়ণৰ সেয়াই এইটো হ'ল ৰাৱণ তাৰপিছত এইটো জাম্বুবন্ত হনুমান বালি আৰু সুগ্ৰীৱ এই দুটা হনুমান নহয় বালি আৰু সুগ্ৰীৱ এইটো হনুমান আৰু এইটো ৰাম এইটো সীতা মানে সজা ধনাই ভালকে বস্তুখিনি বঢ়িয়া বনাইছে হনুমানে এখন হ'ল মহাভাৰতখন দেখাইছে আৰু মহাভাৰতৰ যুদ্ধখন গোটেইখিনি এইটো ভীষ্ম সৰহজ্যাত আছে তাৰপিছত আৰু কি দেখাইছে এইটো জৰাখণ্ড ফালি দিয়াটো দেখাইছে এইটো হ'ল কি চশমা পিন্ধা চশমা পিন্ধাটোৰ নাম কি তাৰপিছত এইটো কি দেখাইছে এইটো হ'ল জৰাখণ্ড আৰু এইটো ভীষ্ম সৰহজ্যাত থকা আৰু এইটো কোনি কৃষ্ণ আৰু অৰ্জুন ক'ত আৰু এইটো অৰ্জুন এইটো অৰ্জুন সতীজয় কনকলতা বৰুৱা মূলা গাভৰু আৰু এইটো হ'ল দামোদৰ দেৱ শংকৰদেৱ শ্ৰী শ্ৰী মাধৱদেৱ হৰিদেৱ দামোদৰ দেৱ এইটো নামঘৰৰ মানে হেৰিটো দেখাইছে আৰু ধুনীয়া কৰি দেখাইছে এই হ'ল শংকৰদেৱ আৰু নৰনাৰায়ণৰ মিলনস্থলী কেইটা মিলন হৈছিল কৈছোঁ মানে শংকৰদেৱক এই মাতি পঠাইছিল এইটো লেখাই আছে আপুনি শংকৰদেৱ নাৰায়ণৰ মিলনস্থলী ঘাৰাবাৰী সত্ৰ আপুনি তত ডিটেইলখিনি দিয়া আছে আপোনালোকে কৰি ল'ব স্ক্ৰীনশ্বট মাৰি ইয়াতে দেখাইছে আপুনি অখণ্ড ভাৰত এখন পাকিস্তান বৰ্তমান এইখিনি এখনি পাকিস্তান বৰ্তমান এইখিনি লাডাখ আছে এখন অখণ্ড ভাৰত এখন গুজৰাট এখন ৰামেশ্বৰপুৰম আৰু আমাৰ অসমৰ লগত ব্ৰহ্মদেশ এইটো সাঁচিপাত আছে ভাৰত ভ্ৰমণৰ স্থানসমূহ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভাৰত ভ্ৰমণৰ স্থানসমূহ
এইখিনি তাৰমানে মহাকাব্যিক যুগত উত্তৰ পূব ভাৰতৰ কিংকে মানে কাম আছিল। এইটো শ্ৰীকৃষ্ণই ৰুক্মিণীক পত্নীৰূপে গ্ৰহণ কৰিছিল। তাৰপিছত অসমত কিৰাতসকলক আদিম এটা হিৰিম্বা আছিল এনেই আৰু। তাৰপিছত হৰিহৰৰ যুদ্ধ এনে বস্তু বুলি ভানুমতীক বিয়া কৰাবলৈ হস্তিনাপুৰৰ ৰজা দুৰ্যোধন আৰু এইটো হ'ল দীঘলী পুখুৰী। গাইছতে আমাৰ যিখিনি দশম অৱতাৰ আছে সেইখিনিক চাইণ্টিফিকেলি হেৰি কৰা হৈছিলে। কুৰ্ম অৱতাৰ অৰ্থাৎ উভচৰ প্ৰাণী, জলচৰ প্ৰাণী, মৎস্য, কুৰ্ম, নৰসিংহ ইংকেজি মানে আমাৰ মানৱ জাতিটোৰ সেই হৈছিল মানে ক্ৰমবিকাশটো দেখাইছে। জলচৰ প্ৰাণী, উভচৰ প্ৰাণী, স্থলচৰ প্ৰাণী, অৰ্ধমানৱ, অৰ্ধপশু, তাৰপিছত মানৱৰ আৰম্ভণি, চুটি মানৱ বামনটোক দেখাইছিল। তাৰপিছত পৰশুৰাম অৱতাৰ মানে শিলৰ ব্যৱহাৰ, তাৰপিছত ৰাম অৱতাৰ অলপ পৰিয়ালৰ কথা মানুহে জনা হ'ল। তাৰপিছত বলৰাম মানে শাসন কৰা ব্যৱস্থা, খেতি কিনকে কৰে সেইখিনি জনা হ'ল। তাৰপিছত বুদ্ধদেৱ অলপ ধৰ্মৰ জ্ঞান আহিল মানুহৰ সেইখিনি দেখাইছে। কল্কি অৱতাৰ এতিয়া বৰ্তমান অৰ্থাৎ মানুহ যি মাৰা মাৰি কাটা কাটি আৰু সেইটো বস্তু হৈ গৈছে। এখন সংস্কৃতিখিনি দেখাইছে নাও এখনৰ ওপৰত গোটেইখিনি শংকৰদেৱৰ এই কুৰকুৰি, দবা, খোল, এইখিনি তাল এইখিনি বস্তুখিনি দেখাইছে ধুনীয়াকৈ। গাইছে এই কুফা মানুহ এটা আহিলে কিবা এটা নহ'ব। আজি সকলোৰে ফটোত দেখি আছোঁ পিছভাগৰেতো যি আছে সেইটোত লাইটে নাই আজি। আমাৰ এখন ফটো তুলে আছে, নৱজিত আছে, ভাই গাইছে এই কিবা 20 টকা জয় মা কালী লটাৰী। এই কুফা লাইফটোত মই এটা আনো, মোৰ মস্ত কুফা। এইটো মুচাই আছে, এইটো মুচা মই নিজে মুচিব লাগিব। দে মুচ 63 হাও পাইছোঁ মই ইয়াৰ কিবা এই 29 আছে, 29তে আছে। নহয় ভালে আছে, ঠিকে পাইছা। আমি ফুৰি আছোঁ আৰু আমি লটাৰীত কি কিবা দেখো কি বোলে বেলা হ'ব জামি দিব তাৰমানে তিৰি মুখত ধোৱা জীৱ ধোৱা হ'ব চলিৰ কাপোৰ ধোৱা বোলে এতিয়া আমি ঘূৰি আছোঁ এতিয়া বৰ্তমান। চাই ভালে লাগছে, বঢ়িয়া ডিচিপ্লিন। চাই দিবা চাবি চাইডেক পিনে কিনবি হে পাগলা হৈ গ'ল। এই পিঠাত 20 টকাকে ই কি কৈছে জানে না? এনা পিঠা আমাৰ গাঁৱত আমাৰ গাঁৱত আমাৰ মাই পিঠা মানে গাঁৱত সকলোকে ভাগে দে ই ক'ব দিছে। আৰু ইয়াতে 20 টকাকে লৈছে। আৰু এনা নাৰিকল বোলে কি হয় নাৰিকল এই থবা দি তাতে থবা দিয়ে তাতে থৈ দিয়ক। আমি এতিয়া চাহটো খাই ল'ম। চাহটো খাই আমি বেছি দেৰি নকৰোঁ, পাঠশালাকলৈকে যাম আমি।
এই গ্ৰন্থমেলা মোক অ' গাছৰ বলি নিবা লাগিব গাছৰ বলি নিবা লাগিব গাছৰ বলি নিবা লাগিব জয় জোৱান জয় কিষাণ আমি আছো কিতাপৰ দোকানত এতিয়া পকা ইয়াতে লাইভ ফটো আঁকা আহিছে ক'ৰবাত যাম আৰু ফুল নলাম এইটো আকৌ হ'বাই নোৱাৰে অলপ কিবা কিবি ফুল আছে কালেকশ্যন অলপ নতুন কালেকশ্যন ল'লোঁ ইষ্ট লিলি আৰু এনেকৈ কিবা কিবি ল'লোঁ আৰু এখন চাওক জিন্তি ষ্ট'ৰ আমাৰ বাইদেউৰ নাম যিটো জিন্তি ষ্ট'ৰ আৰু ভেনুটো চাওক হাউলি য'ত লগা চক কি আছে বহি আৰু এইফালে আছে আমাৰ এই কিবা চাই আমি এতিয়া চাহে সকলোৰে হাতত জুনিয়ৰ ফুল কিনছোঁ এক মাহা ফুল কিনছোঁ ফুল চব ফুল হাতে হাতে ফুল দেখো চব ফুলৰে বজাৰ কৰিছোঁ পুৰা একদম আনকমন ফুল লৈছোঁ আৰু বাই বাই পাঠশালাৰ হাউলিৰ ৰাজ বাই বাই আমি এতিয়া যাই আছোঁ গাড়ীৰ ফালে এই মাটিমাখানৰ মস্ত ওজন দক গাইজ আমি এতিয়া গাড়ীক লগি যাই আছোঁ আপোনালোকক লগ পাই আছোঁ আৰু ইয়াৰ পিছত আমি পাঠশালাৰ ৰাজ চাম জোনালাল প্ৰতিযোগিতাৰ সন্মানীয় বিচাৰক মণ্ডলী মঞ্চলৈ গাইজ আমি এতিয়া পাঠশালাত উপস্থিত আৰু লগ পালোঁ চিৰঞ্জীৱে নিমন্ত্ৰণ দিছিল কিন্তু সি 7টা বজাত নিমন্ত্ৰণ মই 9:30 আহি কেইটামান বুলি নক'লোঁ আৰু কেইটামান মানুহ গুচি গ'ল আহি লগ কৰিবৰ কাৰণে স্পেচিয়েলি জুনিয়ৰ দুটা আছিল ইয়াক লগ কৰিব কিন্তু কান্দি গুচি গ'ল জুনিয়ৰে যদি চাই আছে এনে আমি ক'বাৰ কিবা উঠছি এতিয়া ইয়াক বাই বাই দিলোঁ মই বাইদেউ লগ কৰি আছোঁ बताओ थी মখান বনাইছে গাইছে খান খৰি দি দেখা আৰু মানুহ খান দি দেখা বনাইছে এখনি চাইকেল চলাই আছে চাইকেল চলাব পাৰিছে স্বাস্থ্যৰ কাৰণে আৰু এটা দেখাই আছে বস্তু এই ন আপোনালোকক দেখাই আছে চাইডেকো অ ভাল পাওঁ কি কৈছে কি কৈছে গাইছ ভাল পাতো বোলে ঠকা দিছে এই গতিকে আৰু ওপৰৰ পৰা জাপ মাৰি দিছে ক'ব পাৰিছে আৰু ইয়াতে কুঁৱাৰ পৰা পানী উলিয়াই আছে চা সেইটো এই নৱজিত সেইটো তই কৰ্মবীৰ ঘৰত যে কদাল মাৰা এইটো গাইছ নৱজিত আমাৰ ই বুজে আছে এইটো মই বোলে কৰ্মবীৰ এইটো আমাৰ মাজুমাই এইটো আমাৰ কোনি মোদী এইটো নৱজিতৰ আউবাক চতালাৰাটো তাৰপিছত আৰে সেই কুঁৱাৰ কথা শুনি কুঁৱাৰ সেইটো তুন্দৰ মাহিৰে নেকি আমাৰ কৰ্মান ভাই অলপ আৰু সেইটো কোনে সেইটো জীৱনটো চাগে খাৰাপ হৈ গৈছে সেইকাৰণে হিয়ানা কৰি আছে মণ্ডপটোৰ ইয়াতে আৰে উন্নতকৈ এতিয়া ফটো মাৰি যাম গাইছ বৰ্তমান টাইম হ'ল 11:52 সেইটো চাই লওক 11:52 আমি মানে মাহিৰৰ তাতে ভাতটো খালোঁ বাইদেউক থলোঁ আৰু এখন হ'ল ভাতটোতে বিনিময় হৈছে আৰু লাইটটো নজলা হৈছে ৰে কোনোবাই যদি চাই মানে কেইটামান আছে বাৰু কৈ দিলোঁ আৰু ফটোতে ইউনিভাৰ্চিটিৰে গেটৰ লাইটটো নজলা হৈছে সিদিনাও ৰাতি আহোঁতে ভিতৰত
ভিতৰৰ আগতে এটা এই চাইনবোৰ্ডখনৰ ভিতৰত এটা যি লাইট থাকে সেইটো নজলা হৈছে আৰু এতিয়া আমি যাই আছো আমি পাটাচাৰকুচিৰ সভা আৰু বৰমা চাম বুলি ভাবিছো মইতো টিহুতো ৰাস আৰু পাটাচাৰকুচি আৰু বৰমা মইতো আনকি টিহুকো যাম বুলি ভাবিছিলো ইনকে টাইম নিমিলে না আমি এতিয়া আমাৰ বাজিল 12টা বাজিল এতিয়া আমি লাহেকে ঘৰ যাম আৰু ভিডিঅ'টো কেনা পাই জনাব কেনা পাই জনাব চাব ভিডিঅ'টো আৰু একদিন নলবাৰীকো যাই ভালকে ভিডিঅ' কৰাৰ চেষ্টা এটা কৰিম এতিয়া আমি যাই আছো মই গাড়ী চলাই আছো আমি আধা ঘণ্টাৰ ভিতৰত পাই যাম ঘৰ আধা ঘণ্টা 40 মিনিটৰ ভিতৰত ইয়াৰ পৰা বাই বাই